এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে আহিছে ডাঙৰ খবৰ যে কাইলৈ কৰিব অফিচিয়েল ঘোষণা। কাইলৈ কৰিব ঘোষণা, দৰমহা বৃদ্ধি সম্পৰ্কত এই ঘোষণা কৰিব। কাৰ কিমান বাঢ়িব দৰমহা, কি আহিছে খবৰ, সবিশেষ জানিবৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। কৰ্মচাৰীসকলৰ বাবে বৃহৎ সুখবৰ আহিছে যে অৱশেষত কাইলৈ কৰ্মচাৰীসকলে সুখবৰ লাভ কৰিব আৰু দৰমহা বৃদ্ধি সম্পৰ্কত এই বৃহৎ ঘোষণা কৰিবলৈ গৈ আছে যে ৩ অক্টোবৰত কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত কৰিছে আৰু এই বিশেষ বৈঠকত কেন্দ্ৰীয় কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি ঘোষণা কৰিব আৰু ইয়াৰ লগে লগে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবেও এই ডিএ বৃদ্ধি ঘোষণা কৰা হ'ব। আৰু খবৰ আহিছে যে কাইলৈ কেবিনেট বৈঠকৰ পাছতে এই ঘোষণা কৰা হ'ব কিমান পৰিমাণে ডিএ বৃদ্ধি হ'ব আৰু বিভিন্ন নিউজ চেনেলত এতিয়া এই খবৰ সম্প্ৰচাৰিত হৈছে। লগতে আপোনালোকক জনাব বিচাৰোঁ যে এইবাৰ কিমান ডিএ বৃদ্ধি পাব বা কৰ্মচাৰীসকলৰ দৰমহাত কিমান বৃদ্ধি পাব পাৰে। আৰু পূজাৰ পূৰ্বে এই সুখবৰ আহিছে যে কৰ্মচাৰীসকলৰ ডিএ ৩ৰ পৰা ৪% বৃদ্ধি পাব পাৰে, যে ৩ৰ পৰা ৪% ডিএ বৃদ্ধি কৰিব পাৰে। যদিহে আপোনাৰ বেচিক পে ১৮,০০০ টকা হয় তেনেহ'লে আপুনি ৫৪০ টকাৰ পৰা ৭২০ টকালৈকে বৃদ্ধি লাভ কৰিব। অৰ্থাৎ ৫৪০ টকাৰ পৰা ৭২০ টকালৈকে আপোনাৰ বৃদ্ধি পাব পাৰে। যদিহে ৩% হয় ৫৪০ টকা আৰু ৪% হ'লে ৭২০ টকালৈকে বৃদ্ধি পাব। ইয়াৰ লগতে কৰ্মচাৰীসকলে ১ জুলাইৰ পৰা ডিএ কাৰ্যকৰী হোৱাকৈ মাহিলী বেতনৰ উপৰিও এৰিয়াৰৰ টকাও লাভ কৰিব। অৰ্থাৎ এৰিয়াৰৰ টকাখিনিও কৰ্মচাৰীসকলে লাভ কৰিব আৰু এই ঘোষণাও কাইলৈ কৰা হ'ব বুলি খবৰ আহিছে। আৰু এই আছিলে আজিৰ ভিডিঅ'টোত। কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।